ফাগুন মানে আবিৰৰ উৎসৱ ফাকুৱা আৰু ফাকুৱা উৎসৱৰ বাবে এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। ব্যতিক্ৰম নহয় গুৱাহাটী ফাঁচী বজাৰো। আবিৰৰ আনন্দত মুখৰিত ৰাজ্যবাসী। কাইলৈৰ পৰা পবিত্ৰ হোলী উৎসৱ। গুৱাহাটীৰ ফাঁচী বজাৰত এতিয়া ৰঙৰ সমাহাৰ। ৰঙীন ৰঙেৰে ভৰিছে গুৱাহাটীৰ ফাঁচী বজাৰ। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই এতিয়া ফল্গোৎসৱৰ পাৰ ভঙা উৎসাহ। 10 টকাৰ পৰা 1000 টকা পৰ্যন্ত ভিন্ন ৰঙৰ ভিন্ন মূল্য। ৰঙৰ উপৰিও কি সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ ফাঁচী বজাৰ। এবাৰ কেজিএফৰ এইটো পিচকাৰী আহিছে, এইটো পিচকাৰী হয় আৰু ত্ৰিশূল আহিছে এটা এনেকুৱা, আৰু আপোনাৰ ছাতি এটা আহিছে। এইবিলাক নতুন আইটেম আহিছে, কিন্তু এইবাৰ বিক্ৰী নাই বজাৰত, একেবাৰে বিক্ৰী নাই। ইয়াতে 10 টকাৰ এটা বেলুন ষ্টাৰ্ট আছে, এইটো 10 টকাৰ হয় বেলুন। তাতকৈ আমাৰ 1500ৰ এইটো আপুনি গুলাল পাই যাব, স্প্ৰে গুলাল হয়। 1500লৈকে মোৰ তাতে পাই যাব আপুনি। পূৰ্বৰ তুলনাত গ্ৰাহকৰ ভিৰ তেনেই কম গুৱাহাটী ফাঁচী বজাৰত। প্ৰাইচটো বহুত হাই। আহিছোঁ এইবিলাক লৈ আছোঁ, এনেকৈ বাচ্ছাই যি কৰি তাৰ পৰা বৰপেটাত যোৱা প্লেনিং আছে আৰু মানে ইয়াতে বৰাগাঁও। বৰপেটাত এইবাৰ নাযাওঁ, লৈ আছোঁ ঠিকে আছে এনেকুৱাই। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জিত বৰাৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, ঈশান নিউজ, গুৱাহাটী। ফাগুন মানে আবিৰৰ উৎসৱ ফাকুৱা আৰু ফাকুৱা উৎসৱৰ বাবে এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। ব্যতিক্ৰম নহয় গুৱাহাটী ফাঁচী বজাৰো। আবিৰৰ আনন্দত মুখৰিত ৰাজ্যবাসী। কালিৰ পৰা পবিত্ৰ হোলী উৎসৱ। গুৱাহাটীৰ ফাঁচী বজাৰত এতিয়া ৰঙৰ সমাহাৰ। ৰঙীন ৰঙেৰে ভৰিছে গুৱাহাটীৰ ফাঁচী বজাৰ। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই এতিয়া ফল্গোৎসৱৰ পাৰ ভঙা উৎসাহ। 10 টকাৰ পৰা 1000 টকা পৰ্যন্ত ভিন্ন ৰঙৰ ভিন্ন মূল্য। ৰঙৰ উপৰিও কি সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ ফাঁচী বজাৰ। এইবাৰ কেজিএফৰ এইটো পিচকাৰী আহিছে, এইটো পিচকাৰী হয় আৰু ত্ৰিশূল আহিছে এটা এনেকুৱা, আৰু আপোনাৰ ছাতি এটা আহিছে। এইবিলাক নতুন আইটেম আহিছে, কিন্তু এইবাৰ বিক্ৰী নাই বজাৰত, একেবাৰে বিক্ৰী নাই। ইয়াতে 10 টকাৰ এটা বেলুন ষ্টাৰ্ট আছে, এইটো 10 টকাৰ হয় বেলুন। তাতকৈ আমাৰ 1500ৰ এইটো আপুনি গুলাল পাই যাব, স্প্ৰে গুলাল হয়। 1500লৈকে মোৰ তাতে পাই যাব আপুনি। পূৰ্বৰ তুলনাত গ্ৰাহকৰ ভিৰ তেনেই কম গুৱাহাটী ফাঁচী বজাৰত। প্ৰাইচটো বহুত হাই। আহিছোঁ এইবিলাক লৈ আছোঁ, এনেকৈ বাচ্ছাই যি কৰি তাৰ পৰা বৰপেটাত যোৱা প্লেনিং আছে আৰু মানে ইয়াতে বৰাগাঁও। বৰপেটাত এইবাৰ নাযাওঁ, লৈ আছোঁ ঠিকে আছে এনেকুৱাই। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জিত বৰাৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, ঈশান নিউজ, গুৱাহাটী।